সৰুতেই ভাৰতীয় নাগৰিক নহয় তাৰো এটা প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব নে চতুৰ্থতে মোৰ ধৰ্ম কি ল'ৰা ছোৱালী তাৰো এটা উত্তৰ থাকিলে গতিকে এই প্ৰশ্নবিলাক আমি কংগ্ৰেছ দলক সুধিছোঁ সংসদগৰাকীক সুধিছোঁ উত্তৰকেইটা দিয়ক মোৰো ভুল হ'ব পাৰে যে নহয় মুখ্যমন্ত্ৰী মিছা হৈ গ'ল বোলে মোৰ পত্নীয়ে দৰমহা লোৱা নাই পাকিস্তানৰ পৰা ঝামেলা মৰি গ'ল মই পাকিস্তানত যোৱা নাই ঝামেলা মৰি গ'ল বোলে মোৰ ল'ৰা ছোৱালী 100% ভাৰতীয় 100% গৌৰৱী অসমীয়া কোন হিমন্ত বিশ্ব শৰ্মা মোৰ কথাৰ কি ভেলু আছে ছেপ্টেম্বৰলৈকে কি সময় লৈছে কিহৰ কাৰণে তেওঁ কৰাচী বিমানবন্দৰত যোৱা নাছিল তেওঁ আটাৰি দি পাকিস্তানত প্ৰৱেশ কৰিছিল গতিকে ছ'চিয়েল মিডিয়াত কোনে প্ৰকাশ কৰিছে সেইটোৰ লগত আমি কথা নহয় তেওঁ গাড়ী দি সোমাইছিলে ফ্লাইটেদি সোমোৱা নাছিলে যাতে মানুহৰ চকুত নপৰে ফ্লাইটেদি যোৱা নাই তেওঁ গৈছিলে গাড়ী দি সেইকাৰণে গোটেই তথ্য আমাৰ হাতত আছে গাড়ী নম্বৰ আমাৰ হাতত নাই কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেই মিনিটত পাকিস্তানত গৈছে এইটো আমি জানো কিন্তু চাৰ্টিফাইড কপি লাগিব মই জানাখিনিতো ক'লে মোক বিশ্বাস নকৰিব এই চাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 ছেপ্টেম্বৰলৈকে সময় লাগে তাৰ কপিটো নিদিলে আপুনি বিশ্বাস কৰিব জানো দৰমহা যে পাকিস্তানৰ পৰা লৈছে বেংক একাউণ্টৰ ষ্টেটমেণ্টটো নিদিলে আপুনি বিশ্বাস কৰিব জানো ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি মই যদি কাগজে সৈতে নকওঁ মোকতো ইয়াৰে মানুহে মাৰি পেলাব দেখোন গতিকে কাগজখিনিও সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া SITয়ে জাৰি ৰাখিছে বিধানসভাটো মই কৈছিলোঁ আজি ছেপ্টেম্বৰ ডেটটো মই নতুনকৈ দিয়া নাই প্ৰথমৰ পৰাই ছেপ্টেম্বৰ কৈছোঁ আগতে ছেপ্টেম্বৰ কৈছিলোঁ ছেপ্টেম্বৰ মানে 30 তাৰিখ হয় এতিয়া মই 20 দিন আগুৱাই দিছোঁ যে 10 ছেপ্টেম্বৰতে আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি ধৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত